নমস্কাৰ শিক্ষা বিভাগৰ পৰা অহা এটি বহুত বেছি জাননী বিষয়ে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। এই জাননীখন 6 ফেব্ৰুৱাৰী 2024 তাৰিখে প্ৰকাশ পাইছে। ইতিমধ্যে আপোনালোকে জানে 2023 চনৰ আগষ্ট মাহৰ 14 তাৰিখে শিক্ষকৰ ড্ৰেছ কোড সম্পৰ্কীয় এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছিলে আৰু তাত উল্লেখ কৰা হৈছিলে যে কি পুৰুষৰ কাৰণে ড্ৰেছ কোড কেনেকুৱা হ'ব আৰু মহিলাৰ কাৰণে কেনেকুৱা হ'ব। আৰু এই যিখন চিঠিখনত কোৱা হৈছে যে কি বহুতো মহিলা শিক্ষয়িত্ৰীৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ এটি অবজেকশ্যন পাইছে বা কমপ্লেইন পাইছে যে কি তেওঁলোকৰ যিটো ড্ৰেছ কোডৰ ক্ষেত্ৰত এই বিদ্যালয়ৰ ড্ৰেছ কোডটো ব্যৱহাৰ কৰিব দিয়া হোৱা নাই। গতিকে এই নটিফিকেশ্যনখন অৰ্ডাৰটোৰ তৰফৰ পৰা কোৱা হৈছে যে কি 2023 চনৰ 24 তাৰিখে যি ড্ৰেছ কোড দিয়া হৈছিলে বা মহিলাৰ কাৰণে দি এই চেলোৱাৰ বা ট্ৰেডিশ্যনেল শাৰী বা দখনাৰ কথা কোৱা হৈছিলে, সেইখিনি পিন্ধি অহাত যদি প্ৰধান শিক্ষকে বা বিদ্যালয় বিশেষকৈ প্ৰধান শিক্ষকৰ কথা কোৱা হৈছে, প্ৰধান শিক্ষকে তেওঁলোকৰ সেই কথাখিনি মানা নাই বা পিন্ধি অহাৰ ক্ষেত্ৰত বিশেষ আপত্তি দৰ্শাইছে, তেতিয়াহ'লে কি কৰা হ'ব? প্ৰধান শিক্ষকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৰ্থাৎ মহিলা শিক্ষয়িত্ৰীসকলৰ কাৰণে যিটো এই ড্ৰেছ দিছে, এই বিশেষকৈ চেলোৱাৰ, তাৰপিছত ট্ৰেডিশ্যনেল, তাৰপিছত দখনা, এই ড্ৰেছবিলাক পিন্ধি অহাৰ ক্ষেত্ৰত যাতে কোনো তেওঁলোকক বাধা দিব নোৱাৰিব বা এই যিটো অফিচিয়েল অৰ্ডাৰটো ফ'ল' কৰাৰ ক্ষেত্ৰত যাতে তেওঁলোকক কোনো বাধা দিব নোৱাৰিব বা ফ'ল' কৰিবৰ কাৰণে পৰামৰ্শ দিব। Also, all the female teacher of Assam is hereby requested to lodge complaint to the inspector of school of respective district if such situation arise। আৰু এনেকুৱা ধৰণৰ যদি পৰিৱেশৰ সৃষ্টি হয়, বিদ্যালয়ত যদি তেওঁলোকে সেই ড্ৰেছ পিন্ধি আহিলে প্ৰধান শিক্ষকৰ পৰা যদি অসুবিধা পায়, তেতিয়াহ'লে তেওঁলোকে ইনস্পেক্টৰ স্কুলত কি কৰিবৰ কাৰণে দিয়া হৈছে, কমপ্লেইন দিবৰ কাৰণে কোৱা হৈছে। আৰু কোনো প্ৰধান শিক্ষকে যদি এই কথাখিনি মানি নলয়, চৰকাৰৰ যিখন নটিফিকেশ্যনখন যদি তেওঁলোকে ভালদৰে ফুলফিল নকৰে বা ফুলফিল কৰাৰ ক্ষেত্ৰত যদি অসুবিধাৰ সৃষ্টি কৰে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত ছাছপেনশ্যন বা এনেকুৱা ধৰণৰ অফিচিয়েল ডিচিপ্লিনাৰী একশ্যন হ'ব পাৰে বুলি কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'লোঁ। আশা কৰোঁ আপোনালোকে উপকৃত হৈছে আৰু এই ড্ৰেছ কোড সম্পৰ্কীয় যিটো ভিডিঅ' বা যিখিনি কথা আপোনালোকে লগৰ শিক্ষক বন্ধু বান্ধৱীসকলৰ মাজত ফ'ল' কৰিব, যাতে তেওঁলোকৰ কথাখিনি গম পায় আৰু উপকৃত হ'বৰ কাৰণে সক্ষম হয়। লগতে আপোনালোকে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা যদি এতিয়ালৈকে ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।